ছাগলী গঁড়ালৰ দৰ্জা বনাই আছোঁ একদম সহজ পদ্ধতিৰে। আপোনালোকক দেখুৱাওঁ বলকচোন। এইটো তলত সোমোৱাই দিলোঁ আৰু ভালকৈ গাঁঠি দি দিম, এইটো চেপা খাই থাকিব। মাজত আপোনালোকৰ গাঁঠি নিদিলেও হৈ যায় এনেকুৱা হ'লে। এই মাজৰ তিনিডালক এইফালে গাঁঠি এটা দি হৈ গ'ল। এতিয়া এইফালে গাঁঠি এটা দি দিম, ধুনীয়াকৈ হৈ যাব। এইটো ধুনীয়াকৈ টাইট হৈ গ'ল। ইতিমধ্যে হৈ আছে, অলপ বাকী আছে আৰু চাইডে চাইডে বান্ধি দিলে হৈ যাব। ভিডিঅ'টো লং হৈছিলে সেইকাৰণে মই অলপ স্পীড বঢ়াই দিছোঁ, আপোনালোকে চাই থাকক। সৰু সুৰা কামবিলাক আমি নিজেই কৰোঁ, যেতিয়া আজৰি সময়বিলাকত সময় অতিবাহিত এইবিলাকতে হৈ যায় আমাৰ। কাম কৰিবলৈ লাজ নকৰোঁ, সেয়েহে কামবিলাক কৰোঁ। ফিটিং হৈ গ'ল দৰ্জাখন, সুন্দৰ হৈ গ'ল, টাইট ফিট হৈ গ'ল। এতিয়া অলপ কেইদিনমান যাব চাগে যেন লাগিছে, নহ'লে বৰ ছাগলীবিলাক ঠেলা ঠেলি কৰি ভাগি দিয়ে। দুই এটা গাঁঠি দিবলৈ আছে, হৈ যাব। মোৰ ছাগলীকেইজনী দেখুৱাইছোঁ আপোনালোকক। এয়া ছাগলীকেইজনী চাপৰ দিছোঁ খাবলৈ। কোনে কোনে ছাগলী পালনৰ লগত জড়িত জনাবচোন। দুই তিনিজনীমান গাভিনী আছে। গোটেইকেইজনী মোৰ লোকেল হয়, ব্লেক বেংগল বুলি কয়। মই লোকেলটোকে লৈছোঁ, লোকেলটো আপোনাৰ বেমাৰ আজাৰ কম থাকে বুলি গম পাওঁ। এই কাজিয়া লাগিছে, এই ক'লাজনী গাভিনী আছে আৰু এই ৰঙাজনী। এনেকুৱাই দুই এটাকৈ ছাগলী পুহি থাকোঁ মাজে সময়ে, যাতে দুখে বিপদে সহায় হওক সেইবুলি। আপোনালোকে পোহেনে ছাগলী কমেণ্ট কৰি জনাবচোন। আৰু কোনটো জাতৰ ছাগলী পুহিলে লাভৱান হ'ব সেইটোকে জনাবচোন। এটি বৰ খোৱা কামোৰ লাগি থাকে। এই ক'লাজনীটো খাবলৈ নিদিয়ে বেলেগবিলাকক। ভিডিঅ'টো কেনে পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুনকৈ চাইছে যদি
ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।